যিবিলাক থাকে কাপোৰ প্লাষ্টিক টয়ছবিলাক থাকে আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ বিক্ৰী কৰা সামগ্ৰীবোৰ থাকে জুইটো কি কাৰণে জ্বলিছে আপোনালোকে মোক দুখটো দিব কাৰণ সন্ধান হৈছে আৰু ৰাতি 12 বজাৰ পৰা আমি 22খন গাড়ীৰে সৈতে এই জুই নোমোৱা কামত ব্যৱহাৰ কৰি আছোঁ হাইড্ৰলিক লিফ্ট ব্যৱহাৰ কৰি আছোঁ ওচৰ পাজৰ মল আৰু যিবিলাক নাৰ্ছিং হোম আছে তেওঁলোকৰ পৰা আমি পানী লৈছোঁ আমাক IWTয়ে বহুত সহায় কৰিছে নুনমাটি ৰিফাইনেৰীয়ে সহায় কৰিছে এয়াৰপৰ্টৰ মানুহসকল আহিছে আৰু চবতকৈ ভাল লাগিছে আজি মোৰ মই যিমানবিলাক জুই লগাকে যিটো ইয়াৰ জনসাধাৰণে খুব সহায় কৰিছে গাড়ীবোৰ অহা গাড়ীবোৰ ৰোৱা তেওঁলোকে কোনো ধৰণৰ মানে সকলো প্ৰকাৰে সহায় কৰিছে আৰু আমাৰ ছেকেণ্ড আৰু দ্বিতীয় আৰু তৃতীয় ফ্ল'ৰত জুইটো লাগিছিলে আমি বহুত কষ্ট কৰি জুইটো নুমাইছোঁ আৰু পিছফালে তেওঁলোকৰ এটা গুদাম আছিলে চেম বিল্ডিঙতে সেই গুদামটোৰ কাপোৰ আছিলে সেই কাপোৰবিলাকৰ গুদামত জুই জ্বলিল আৰু আমি তালৈ যাব নোৱাৰোঁ প্ৰচণ্ড গৰম গতিকে আমি উপায় নাপাই তেওঁলোকৰ সেই গুদামৰ এখন ৱাল ভাঙি দিয়া হৈছে তাত পানী মৰা হৈছে আৰু জুইটো এতিয়া কণ্ট্ৰলত আহিছে নুমাই কিন্তু তলত যিহেতু জুইটো জ্বলি থাকে কিছুমান পিছত আকৌ জুই পুৰা ওলায় গতিকে আমাৰ মানুহে খুব সুন্দৰভাৱে কাম কৰি আছে আৰু মই আশা ভাবিছোঁ এঘণ্টামানৰ ভিতৰত আমাৰ এই গোটেই ব্যৱস্থাটো আমি নিয়ন্ত্ৰণ কৰিব পাৰিম এতিয়া নিয়ন্ত্ৰণতে আছে বেংকলৈকে সম্প্ৰসাৰণ হোৱা নাই বেংকৰ অগ্নি নিৰ্বাপক বিষয়া অনাবতে মোৰ লগতে আছে তেওঁ কনষ্টেক্ট কৰি পেলাই কথাখিনি জনাইছে যে বেংকলৈ মানে কিন্তু ছেকেণ্ড আৰু থাৰ্ড ফ্ল'ৰৰ যি জুইৰ ধোঁৱা সেই ধোঁৱাই বেংকৰ যিকেইটা ফ্ল'ৰ আছে সেই ফ্ল'ৰকেইটাক ধোঁৱাৰে আবৃত্ত কৰি দিছে ধোঁৱাৰে কলা কৰি দিছে এটা প্ৰদূষণ সৃষ্টি কৰিছে ইমানখিনি বাহিৰে বেংকৰ এই মুহূৰ্তলৈকে প্ৰদূষণৰ ক্ষতিৰ খবৰ মই দখল কৰিব পৰা নাই বা মই পোৱা নাই এগৰাকী ব্যক্তি আঘাতপ্ৰাপ্তও হৈছে আমাৰ SBIৰ পৰা এজনৰ আঘাত হৈছে তেওঁক ইমিডিয়েটলি চিকিৎসাৰ বাবে পঠোৱা হৈছে প্ৰাথমিক অনুসন্ধানত কোনটো প্ৰকাৰ প্ৰাথমিক অনুসন্ধান আমি কৰাই হোৱা নাই যিহেতু মানে এটাই দ্বিতীয় ছেকেণ্ড আৰু তৃতীয়তে জুইটো লাগিছে আমাৰ প্ৰথম কথা হৈছে জুইটো নোহোৱা মানুহক বচোৱা সম্পত্তি ৰক্ষা কৰা তাৰপিছত আমাৰ অনুসন্ধান চলিব যে কি কাৰণে জুইটো লাগিল কিমান ক্ষতি এখন কেণ্টিন আছে বুলিও গম পাইছিলোঁ কেণ্টিনত চিলিণ্ডাৰো আছে কিবা হোৱাৰ সম্ভাৱনা আছে নেকি সেই বিষয়ে অনুসন্ধানত আছে এতিয়ালৈকে আমি মই আপোনাক একদম পৰিষ্কাৰ কৰি কৈছোঁ যে জুই কিহৰ পৰা লাগিছে আমি কোনো ধৰণৰ তথ্য এতিয়ালৈকে পোৱা নাই আমাৰ প্ৰাথমিক কামটোৱে জুইৰ পৰা নুমুৱাই পেলাই আমি অঞ্চলটো ৰক্ষা কৰা আৰু প্ৰদূষণৰ পৰা মানুহক বচোৱা এই কামটোৱে আমি কিমান টিম আপোনালোকে লগাই দিছে আমাৰ ৰাতি 12 বজাৰ পৰা অগ্নি নিৰ্বাপক গাড়ী 22খন গাড়ীয়ে কাম কৰি আছে আৰু আমাৰ ৰাতি 12 বজাৰ পৰা যিসকল লোক আছে তেওঁলোকক মই জাষ্ট এঘণ্টাৰ পিছত এঘণ্টাৰ আগতে তেওঁলোকক সহযোগ কৰি আকৌ নতুন মানুহ লগাইছোঁ কাৰণ তেওঁলোকক আমি 12 বজাৰ একেটা কামতে ভাগৰুৱা হৈ পৰিছে NRLৰ লগত আপোনালোকে সহায় কৰক মই আশা কৰিম যে আমাৰ এই গোটেই ব্যৱস্থাটো সোনকালে ঠিক NRLৰ লগতো আপোনালোকে এই মুহূৰ্তত যোগাযোগ কৰিছে NRLৰ সৈতে মই যোগাযোগ কৰিবলৈ মোৰ SPক কৈছোঁ আৰু SPয়ে সেইমতে যোগাযোগ কৰিব আৰু আমি তেওঁলোকৰো সহায় ল'ম আপোনাৰ কামৰূপৰ লগত একেবাৰে ওচৰৰ টাইপৰ গাড়ী আনিছে আমাৰ গাড়ীবিলাক আহিবলৈ বিভিন্ন ঠাইৰ আমাৰ অগ্নিনিৰ্বাপক যিকেইটা বেংকৰ শাখা আছে বেংকত কোনো ধৰণৰ জুই যোৱা নাই নেকি বেংকৰ অগ্নি নিৰ্বাপক বিষয়াজনৰ লগত মই সঘন কণ্টেক্টত আছোঁ ইয়াত তেওঁ 2 ঘণ্টামান মোৰ লগত একেলগে আছিল আৰু তেওঁ নিজেই ইনস্পেকশ্যন কৰিছে তেওঁ আগতে অগ্নিবাহিনীৰ বিষয়া আছিল আৰু তেওঁ জনোৱা মতে বেংকৰ কোনো ক্ষতি হোৱা নাই ঠিক আছে